আপুনি যদি দৰিদ্ৰ হ'বলৈ নিবিচাৰে তেনেহলে এইকেইটা ভুল নকৰিব আজি মই আপোনালোকক কম দৰিদ্ৰ হ'বলৈ নিবিচাৰিলে আপুনি কি ভুল নকৰিব আসলতে আমাৰ মানুহৰ জীৱনত বিভিন্ন ধৰণৰ কাম আমি জানি বা অজানিতে কৰো কিন্তু আমি কৰা কামে যে আমাৰ ঘৰলৈ লক্ষ্মী আনে আকৌ আমি কৰা কামে আমাৰ ঘৰলৈ দৰিদ্ৰতাও আনে তেনে ক্ষেত্ৰত আজি মই কম আপুনি কৰা কি কামে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আনিব পাৰে জানিব বিচাৰিলে ভিডিওটো চাব লাগিব আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ ফালৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে লব পাৰিব আমাৰ WhatsApp নম্বৰ 9864808721 এতিয়া আমি জানিম আপুনি দৰিদ্ৰ হ'বলৈ নিবিচাৰিলে কি কাম কৰিব নালাগে প্ৰথমটো হৈছে গৰুক লঠিওৱা আমাৰ হিন্দু ধৰ্মত গৰুক গো মাতা মা হিচাপে পূজা কৰা হয় তেনে ক্ষেত্ৰত আপুনি যদি গৰুক লঠিয়াই মাকক জানো লঠিয়াবলৈ পায় নাপায় নহয় তেনে ক্ষেত্ৰত যদি আপুনি গো মাতাক লঠিয়াই গৰুক লঠিয়াই আপোনাৰ ঘৰত কেতিয়াও ভাল দিন নাহে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অৱশ্যেই আহিব গতিকে আপুনি কেতিয়াও গৰুক নলঠিয়াব দ্বিতীয়তে হৈছে আপোনাৰ ঘৰলৈ যদি অহা অতিথিক বেয়া ব্যৱহাৰ কৰে আপোনাৰ ঘৰত দৰিদ্ৰতা অৱশ্যে আহিব কাৰণ অতিথি দেৱ ভৱ আপোনাৰ ঘৰলৈ কোনোবা এজন অতিথি আহিছে সেই অতিথিজনক আপুনি কিমান শুশ্ৰূষা কৰিব কিমান ভালকে খুৱাই বুৱাই ভালদৰে বিদায় দিব সেইটো আপোনাৰ ওপৰত ডিপেন্ড কৰে আপুনি যদি ভালদৰে খুৱাই বুৱাই শুশ্ৰূষা কৰি সেই মানুহজনক বিদায় দিছে আপোনাৰ ঘৰত অবভিয়াছলি ভাল দিন আহিব আৰু তাকে নকৰি যদি আপুনি মানুহজন আহোতে মুখখন গুমুঠা কৰি বহি আছে মানুহজনক খুৱাব পাই আপোনাৰ খং উঠিছে আপোনাৰ ঘৰত ভাল দিন নাহে কাৰণ অতিথি দেৱতাৰ সমান সেই অতিথিজনৰ ৰূপত হয়তো আপোনাৰ ঘৰলৈ দেৱী দেৱতা আহিছে ভগৱান আহিছে আপুনি কি জানে নাজানে নহয় দ্বিতীয়তে হৈছে ঘৰলৈ যদি কোনোবা ভিক্ষাৰী মানুহ আহে সেই ভিক্ষাৰীকো বেয়া ব্যৱহাৰ নকৰিব কাৰণ সেই ভিক্ষাৰীজনৰ মাজতো হয়তো কোনোবা দেৱী দেৱতা আপোনাৰ ঘৰলৈ সোমাই আহিব পাৰে আপোনাক পৰীক্ষা ল'ব পাৰে সেই পৰীক্ষাত যদি আপুনি পাছ কৰে আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহিব আৰু যদি সেই পৰীক্ষাত আপুনি ফেল কৰে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব গতিকে আপুনি কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব আৰু একেবাৰে শেষত হৈছে বয়সস্থ বা বয়োজ্যেষ্ঠ মানুহক যদি আপুনি বেয়া ব্যৱহাৰ কৰে আপোনাৰ ঘৰত অৱশ্যেই বেয়া দিন আহিব আপুনি সকলো মানুহক ভাল ব্যৱহাৰ কৰিব লাগে আপোনাতকৈ সৰুজনক আপুনি মৰম কৰিব লাগে সমনীয়াৰ লগত বন্ধুসুলভ ব্যৱহাৰ কৰিব লাগে আপোনাতকৈ ডাঙৰজনক আপুনি সন্মান কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে ভক্তি কৰিব লাগে তাকেই নকৰি আপুনি যদি মানুহৰ কেতিয়াবা কি হয় পইচা চাই কোন পইচা থকা মানুহজনক আপুনি সন্মান কৰিছে পইচা নথকা মানুহজনক আপুনি অসন্মান কৰিছে তেনেকুৱা যদি হয় আপোনাৰো কিন্তু পইচা নোহোৱা দিনটো আহিবলৈ বৰ বেছি সময় নালাগে গতিকে কেতিয়াও মানুহৰ পৰিস্থিতি চাই সেই মানুহজনক বেয়া ব্যৱহাৰ নকৰিব মানুহজন লাগে দুখীয়াই হওক ধনীয়ে হওক সকলোকে আপুনি সন্মান কৰাটো আপোনাৰ দায়িত্ব আপোনাৰ কৰ্তব্য গতিকে আপুনি আপোনাৰ কামখিনি যেতিয়া ভালকৈ কৰিব ঈশ্বৰেও আপোনাক সকলোবোৰ ভালকৈ দিব আৰু আপুনি যেতিয়া আপোনাৰ কামখিনি বেয়াকৈ কৰিব ঈশ্বৰেও আপোনাক বেয়াকৈ দিব